আমি আজি নবাগত সিমিতলা বাজারত একটু গরু বাজারত উপস্থিত হয়ে এখন বাস গাড়ি দেখা পাও। বাস গাড়িত মতা মানুষ নাই, মাইকী মানুষ 30-40 জন মান আমি দেখা পাও। মাইকী মানুহখিনি সুধিলো বাস গাড়িটো কৰ আৰু তোমালোকে ক'ত গৈ আছা। তেওঁলোকে ক'লে আমি ইটাভাটাত কাম কৰিবলৈ যাম, কলমপাৰত যাম, ঠিকাদাৰজনৰ নাম নাজানে। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পৰা আমি আজি শৃংখল চলেহে বা মুখ্যমন্ত্ৰীদেৱে যিটো মিয়া মানুহৰ ওপৰত আপাৰ আসামত বলে কোনো ৰিস্ক নল'ম বুলি কৈছে। গতিকে আমাৰ এইগিলা চৰুৱা, এইগিলা বাগমাৰা বৰপেটা জিপিৰ বৰপেটা ডিষ্ট্ৰিক্টৰ মানুহ, আমিও আমাৰ মিয়া মানুহখিনিক আহ্বান জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰী ৰিস্ক নললৈকে আমাৰ মিয়া মানুহখিনি যাতে আপাৰ আসামলৈ কাম কৰিবলৈ নাযায়। আজি ইয়াতে 30 ঘৰমান মানুহ আহিছিল। 30 ঘৰত মোটামুটি 70-80 জন মান মানুহ হ'ব। তাতে সৰু সৰু স্কুলত পঢ়া বাচ্চাও আছে, কিছুমান গৰ্ভৱতী মহিলাও আছে, যেটা নাকি গৰ্ভৱতী মহিলাৰ ৰাস্তাতে বাচ্চা হৈ যাব পাৰে। এনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে, যাৰ কাৰণে আমি সচেতন মহলে আমচুৰ লগত জড়িত হৈ আমি এইখিনি বস্তু আজি বাধা দিলোঁ। আৰু গাড়ীৰ মালিকজনে, যোনজন মানুহ ইটাভাটাৰ মালিকে গাড়ীখন পঠাইছে তাৰো নাম নাজানে। যিখিনি মাইকী মানুহ আহিছে, কাৰ ইটাভাটাত কাম কৰিবলৈ যাব, কোন জেগাত ভাল কৰি ক'বও নোৱাৰে, খালি কলমপাৰ বুলি কৈছে, ভাটাৰ মালিকৰ নাম নাজানে। আৰু চৰ্দাৰজনৰ নাম সৌৰভ বুলি কৈছে, আমাৰ বাগমাৰা চৰৰে। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি আহ্বান জনাওঁ যে আমাৰ যিখিনি মিয়া জনগোষ্ঠীৰ মানুহ বৰপেটা বা ধুবুৰীত গোৱালপাৰাত বসবাস কৰোঁ, যাতে আমাৰ নিউজৰ জৰিয়তে সকলোকে আহ্বান, আমাৰ মিয়া মানুহখিনি কমচে কম আজিৰ এই নিউজৰ পৰিপ্ৰেক্ষিতত যাতে আপাৰ আসামলৈ মুখ্যমন্ত্ৰী ৰিস্ক নলয়, আমাৰ যাতে কোনো মানুহ যায় তাতে হতাশ হ'ব লগা নহয়, কোনো মানুহ যাতে আমি প্ৰাণ হাৰাব লগা নহয়। এইখিনি আপোনালোকৰ নিউজৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ। হয়, মই চলাওঁ। আপনি ড্রাইভার হয়? হয়। আপনি মালিক তো নয়? নহয়। আপনার গাড়ি কি করে? গুৱাহাটী। কোনে আনিছিল ইয়াত? মানে আমাক এই ড্ৰাইভাৰজনে কৈছিল ইয়াৰে, কিন্তু মেইন মালিকৰ লগত কথা পাতিছিলোঁ মই, নিৰঞ্জন হাজৰিকা। চৰ্দাৰ হয়। নামটো কিবা আপোনাৰ চাহ আলম কিবা সেনেকুৱা ধৰণত পাইছিলোঁ মই। মোৰ লগত কথা হৈছিল, মানে বেলেগ কথা হোৱা নাই তেওঁৰ লগত, যে মানে খালি গাড়ীখন ক'ত লগাব লাগে, কি কথা কি বাৰ্তা সেইটো আৰু। মানুহ এনে 15-20টাৰে কথা কৈছিল। মানে মোক ক'বলগীয়া একো নাই, কাৰণ মই গাড়ী চলাওঁ। মই গাড়ী এতিয়া ভাড়া যদি আপুনি মোক কয় ইয়াৰ পৰা ভাড়া এটা আছে তাত নিব লাগে, মই আপোনাৰ ভাড়াটো মাৰিম কথাটো, কিন্তু এইটো বিষয়ত ক'ব লগা একো নাই মোৰ। হয়, মোৰ মানে ধৰক দায়িত্ব কেনেকুৱা ধৰণৰ যে ইয়াৰ পৰা মানুহখিনি নি পেলাই ভালকৈ তাত নামাই দিব লাগে, সেইটোৱে মোৰ মেজৰ দায়িত্ব। এতিয়া সেইটোৰ বিষয়টো মই ক'ব নোৱাৰিম। এতিয়া ধৰক মালিকে ল'ব লাগিব, এতিয়াৰ ভাটাৰ মালিকে ল'ব লাগিব নিশ্চয়, তেওঁ তাতে কাম কৰি আছে যিহেতু। মালিকক এতিয়া জনাব লগা হ'লে বেলেগ কওঁ। এতিয়া মই বাধা মানে কি, চাওক, এই মানুহখিনি ইটাভাটাত কাম কৰিবলৈ গৈ আছে। সিহঁতে কলমপাৰ নগাঁও ফালে যাই আছে, কিন্তু বিশেষকৈ আপাৰৰ ফালে। বিশেষকৈ আমি মানুহখিনিত বহুদিন আগৰে পৰা আমি কৈ আছোঁ যে চাওক, আমাৰ স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে আপাৰ আসামত আমাৰ মিয়াসকলক যোৱাৰ কাৰণে বাধা দি আছে, কোনো নিৰাপত্তা নিদিয়ে। সেই হেতুকে যিহেতু আমাৰ এই মানুহখিনিয়ে বেছি অশিক্ষিত, তেওঁলোকে ভালকৈ বুজিও নাপায়, সেইকাৰণে আমি মানুহখিনিক কৈছোঁ যে আপোনালোকে যাব নালাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে যদি ক'ব পাৰে যে আপোনালোকে আপাৰ আসামত নাযাব, আমি নিৰাপত্তা নিদিওঁ, আমি কেনেকৈ মানুহবিলাকক আমি যাব দিব পাৰোঁ। মানুহখিনি আমাৰ বৰপেটাৰ পৰা, বৰপেটা বাগমাৰাৰ পৰা আহিছে মানুহখিনি, তেওঁলোকক আমি ভালকৈ বুজাই দিছোঁ যে আপোনালোকে চাওক, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি নিৰাপত্তা দিব নোৱাৰে, আপোনালোকক কি হিচাপ আপোনালোকে যাব? চৰকাৰেতো নিৰাপত্তা দিব নোৱাৰে, মালিকেতো নিৰাপত্তা দিব নোৱাৰে। এই হেতুকে আমি মানুহখিনিক ভালকৈ বুজাই পৰাই আমি কৈ আছোঁ যে আপোনালোকে ঘূৰি যাওক, আপোনালোকে এইফালে যাব নালাগে, যিহেতু আপোনালোকৰ নিৰাপত্তাই নাই, আপোনালোকে ঘৰত যাই কাম কৰি খাওক। আমি গোৱালপাৰা জিলা আমচুৰ তৰফৰ পৰা আমি এই মানুহখিনিক তাৰমানে বাধা দিছোঁ যে আপোনালোকে যাব নালাগে, যেতিয়ালৈকে শান্ত নহয়, যেতিয়ালৈকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে আমাকে এইটো তাৰমানে মিয়াসকলক যে আপাৰ আসামত যোৱাৰ বাধা দিছে বা যাওঁ মানা কৰিছে বা নিৰাপত্তা নিদিয়ে, যেতিয়ালৈকে এই কথাখিনি উঠাই নলয়, তেতিয়ালৈকে আমি এই আমাৰ কাৰ্যসূচী আমি এনেকৈ কৰিয়ে যাম। চৰ্দাৰজনৰ নাম আমি যিখিনি আমাৰ ইয়াতে কাম কৰা মানুহ আহিছিল, ইটাভাটা যোৱাৰ কাৰণে আহিছিল, তেওঁলোকক সোধা, তেওঁলোকে কৈছে যে চোৰাবালি বুলি কৈছে। বাগমাৰা ঘৰ, বৰপেটা ডিষ্ট্ৰিক্ট।